যোৰহাটত আলফাৰ নামত ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে। যোৰহাটৰ দেৱান ৰোডৰ এজন ব্যৱসায়িক ধন দাবী। শ্যামকুঞ্জ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ দীপক কুমাৰ আগৰৱালাক ধন দাবী। যোৱা 9 ডিচেম্বৰত ফোনযোগে 15 লাখ টকা দাবী কৰিছিল আলফাৰ নাম লৈ। 8974826897 আৰু 9383146892 এই নম্বৰৰ পৰা কেইবাবাৰো আহিছিল ধন দাবীৰ ফোন। পুনৰ জনাইছো নম্বৰ দুটা 8974826897 আৰু 9383146892 এই নম্বৰ দুটাৰ পৰা সঘনাই ফোন আহিছিল ধন দাবীৰ। ধন দাবীত আতংকিত হৈ অসুস্থ ব্যৱসায়ীজনে যোৰহাট ত্যাগ কৰাৰ কথাও চিন্তা কৰিছিল। ইতিমধ্যে এই সন্দৰ্ভত দীপক কুমাৰ আগৰৱালাই আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। 9 তাৰিখে নামটো কিবা অসম বুলি কৈছিলে দেই, আলফা নামত, আৰু 15 লাখ টকা ডিমাণ্ড কৰিছে। মই যেতিয়া ক'লোঁ যে মই দিব নোৱাৰোঁ, তেতিয়া মোক কৈছে যে আপুনি কিমান দিব পাৰিব, আৰু ফোনটো কাটি দিলে। আকৌ ফোন কৰিছে আপোনাৰ এসপ্তাহমান পিছত, আকৌ মোক সুধিছে আপুনি পইচা কিমান, মানে বাৰে প্ৰতি একেটাই কথা কৈ আছে যে আপুনি পইচা কিমান দিব পাৰিব। মই যেতিয়া দিব নোৱাৰোঁ, মই কেনেকৈ ক'ম যে মই দিব পাৰিম। মই তেখেতক কৈছোঁ যে মোৰতো এখন সৰু দোকান আছে, আপুনি আহি চাই লওক, তাৰপিছত আপুনি মোক ক'ব যে মই ইমান পইচা দিম। তেখেতে কৈছে বোলে মোৰ ওচৰত আমাৰ ওচৰত পূৰা ইনফৰ্মেশ্যন আছে আপোনাৰ। বোলো ইনফৰ্মেশ্যন যিজনে দিছে সেইজনে কি ইনফৰ্মেশ্যন দিছে মইতো নাজানো, কিন্তু মোৰ দোকান এটাই, মই এইটোৱে চলি আছোঁ। মই বেমাৰী মানুহ, মোৰ নিজৰ ওপৰতে খৰচ আছে মাহেকত। তাৰপিছত আকৌ ফোনটো কাটি দিলে। মোটামুটি আপোনাৰ 5 বাৰমান হ'ল। এতিয়া এসপ্তাহ দিন ধৰি পেলাই নাই অহা আপোনাৰ। দিছোঁ, মই আৰক্ষীক খবৰ দিছোঁ, তেখেতে ছাপৰ্টতে আছে, কৰি আছে, কিন্তু নম্বৰখিনি মোৰ হিচাপত ট্ৰেছ কৰিব পৰা নাই। হয়তো মোৰ লাষ্ট ডিচিজন এইটোৱে যে মই যোৰহাট এৰি গুচি যাম, আৰু মোৰ ওচৰত যেতিয়া উপায় নাই। আপুনি আলফা বুলি ভাবি আছে নেকি? আলফা হয় বা নহয়, যোনে হয় ধৰক, ভয়টো খাইছোঁ মই। না, মোকতো এনেকুৱাই লাগিছে যে আলফাটো হ'ব নোৱাৰে, কাৰণ আলফাই, মই নাভাবোঁ যে আমাৰ এনেকুৱা সৰু সুৰা বেপাৰীক টাৰ্গেট কৰিব আৰু বিনা খবৰ লৈ চবৰ লগতে এনেকৈ খুজিব বুলি। কিন্তু এখেতে বহুত বেছি ভয় খাই আছে। আলফাৰ নাম লৈছেতো, দোকানতো আজি এসপ্তাহ পৰা অহা নাই। ভয় খাই আছে যে কাইলৈ কিবা হ'ব, মোৰ স্কুটাৰ নম্বৰো চিনি পাইছে, মোক ফ'ল' কৰি আছে, তেনেকুৱা ধৰণৰ ভাবি। তো সেইটো কাৰণে মই আমি যেতিয়া আৰক্ষীক খবৰো দিলোঁ, কিন্তু তেখেতেও এতিয়ালৈকে ফোন নম্বৰকেইটা ট্ৰেছ কৰিব পৰা নাই বা ধৰিব এতিয়ালৈকে পৰা নাই। তো আমাক সেইটোকে এখেতে সেইটোকে বাৰে বাৰে কৈ আছে যে যোৰহাট আমি এৰি গুচি যাব লাগিব, মইতো ইয়াত থাকিব নোৱাৰিম, মইতো দোকানত আকৌ যাব নোৱাৰিম, তেনেকুৱা ধৰণৰ। তো আমাৰো পৰিয়াল আছে, 2টা ল'ৰা আছে, আমাকো ভয়ো লাগে যে তাহাঁতিও গোটেই দিনটো বাহিৰত ওলাই যায়, কি হ'ব কি নাই, তেনেকুৱা ধৰণৰ। যেতিয়ালৈকে ঘৰত নোসোমাই আমাকো এটা মনত ভয় থাকে। কিন্তু তথাপিও মই সেইটোকে ভাবোঁ যে মই বাৰে বাৰে এইটোৱে বুজাইছোঁ যে নহয়, চৰকাৰ আছে, তাহাঁতি আৰক্ষী আছে, আমাক কিমানো সুবিধা দিব, এনেকুৱা নহয় কোনোবাই আমাৰ লগত হেৰি কৰি আছে বুলিহে যেন লাগিছে মোক। কিন্তু এখেতে যিমান ভয় খাইছে, তেখেতক ভয়টো দেখি মোকো অলপমান হেৰি লগা হৈছে। হয়, আবেদন জনাম যে এনেকুৱা ধৰণৰ যে আমাৰ সৰু সুৰা, আমিতো সদায় মানে আৰ্নিং কৰি আছোঁ আৰু খাই আছোঁ, তেনেকুৱা ধৰণৰ। এনেকুৱা ধৰণৰ আমি যেনে তেনে আমি ষ্টেবল এতিয়া অলপমান হ'ব লৈছোঁ। তো এনেকুৱা মানুহক যেতিয়া এনেকুৱা ধৰণৰ হ'লে ডিষ্টাৰ্বেঞ্চটো লাইফত বহুত ডাঙৰ আহি যায়। আকৌ এটা ভাবিয়ে চিন্তা কৰিয়ে বহুত হেৰি লাগিছে যে যদি চেঞ্জেছ হ'বলৈ হয় লাইফত, কেনেকুৱা কি চলিব। এনেকুৱা ধৰণৰ মানুহক যদি এনেকুৱা ডিষ্টাৰ্বেঞ্চ হয়তো আমি চৰকাৰক সেইটোৱে কৈছোঁ যে আমাৰ সৰু সুৰা যদি হেৰি কাৰণেই আমাৰ যদি সুবিধা নাই, আমাৰ যদি কোনো ধৰণৰ হেৰি নাই, মানে লাইফৰ ৰিক্সৰ ইমান টেনশ্যন যদি আছে, তো তেনেকুৱা যদি সুবিধা দিব নোৱাৰে, তো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা, মানে আমাৰ চৰকাৰৰ ফালৰ পৰা বা পুলিচৰ ফালৰ পৰা হ'লেও মানে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।